নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। নতুনকৈ আজি আপোনালোকৰ কাৰণে এটা চৰকাৰী চাকৰি সম্বন্ধীয় ভিডিঅ' লৈ আহিছোঁ, যিটোৰ দ্বাৰা আপোনালোকৰ নিশ্চয় সহায় হ'ব বুলি মই ভাবোঁ। গতিকে আজি আপোনালোকক মই এটা নতুন চৰকাৰী চাকৰিৰ বিষয়ে জনাম। নতুনকৈ SBI ফালৰ পৰা ক্লাৰ্ক পদ মুকলি কৰা হৈছে, জুনিয়ৰ এছ'চিয়েট পদ মুকলি কৰা হৈছে। ইয়াৰ সৰ্বমুঠ পদৰ সংখ্যা হৈছে 13,735টা। গতিকে আজি এই ভিডিঅ'টোত আপোনালোকক ইয়াৰ সবিশেষ তথ্যখিনি জনাই দিম। মানে কেনেধৰণে আপোনালোকে আবেদন কৰিব, কিমান কি কোৱালিফিকেশ্যন লাগিব, সকলো তথ্য আপোনালোকক জনাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াত আপোনালোকে দেখিছে SBI ক্লাৰ্ক ৰিক্ৰুটমেণ্ট 2024 নটিফিকেশ্যন 13,735টা জুনিয়ৰ এছ'চিয়েট পদ মুকলি কৰা হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। অৰ্গেনাইজেশ্যনৰ নাম হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া। SBI ফালৰ পৰা মুকলি কৰা হৈছে। লাষ্ট ডেটটো যিটো অন্তিম তাৰিখ হ'ব আবেদনৰ বাবে 7 তাৰিখ 1 মাহ 2025 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। টোটেল ভেকেঞ্চিজটো হৈছে 13,735টা পদ মুকলি কৰা হৈছে, যিটো নেকি ষ্টেট অনুসৰি বা ৰাজ্য অনুসৰি ভাগ কৰি থোৱা আছে। আমাৰ অসমৰ কাৰণেও নিৰ্দিষ্টকৈ ভাগ কৰি থোৱা আছে। নেম অফ দ্য পোষ্ট জুনিয়ৰ এছ'চিয়েট কাষ্টমাৰ ছাপৰ্ট এণ্ড চেলছত আপোনালোকৰ কামটো হ'ব। অনলাইন মাধ্যমেৰে আপোনালোকে আবেদন কৰিব লাগিব। আৰু কেটেগৰীটো হৈছে বেংকৰ জব। লোকেশ্যনটো অল ইণ্ডিয়া সমগ্ৰ ভাৰতবৰ্ষতে, যিকোনো ৰাজ্য অনুসৰি যিহেতু হ'ব, গতিকে সমগ্ৰ ভাৰতবৰ্ষতে হ'ব। আৰু অফিচিয়েল ৱেবছাইট লিংকটো আপোনালোকে যদি চাব বিচাৰে, এইটোতে আপোনালোকে গৈ চাব পাৰিব। ভেকেঞ্চি ডিটেইলছসমূহ আপোনালোকে চাব পাৰিব। নেম অফ দ্য পোষ্ট জুনিয়ৰ এছ'চিয়েট কাষ্টমাৰ ছাপৰ্ট এণ্ড চেলছত আপোনালোকৰ হ'ব। আৰু টোটেল নং অফ পোষ্ট 13,735টা পদ আছে আপোনালোকক জনালৈ। আৰু আপোনালোকে দেখা পাইছে ষ্টেট অনুসৰি বা ৰাজ্য অনুসৰি পেলাই ভাষা, লগতে ইয়াৰ ভাষাসমূহ দিয়া হৈছে, মানে কোনখন ৰাজ্যৰ কিটো লোকেল লেংগুৱেজ হৈছে বা ৰাজ্যিক ভাষা আছে, তাৰ লগতে কিমানটা পদ আছে সেইটো উল্লেখ কৰা হৈছে। আমাৰ মেইনলি অসমৰ কাৰণে আপোনালোকক মই দেখুৱাই দিছোঁ। এইটো দেখিছে আপোনালোকে আছাম। অসমৰ যিটো লোকেল লেংগুৱেজ হৈছে আছামিজ, বেংগলী, বড়ো। আপোনালোকে যিকোনো এটা এই তিনিটাৰ ভিতৰত ভাষা ক'ব জানিব লাগিব, লিখিব জানিব লাগিব। আৰু লগতে অসমৰ বাবে পদৰ সংখ্যা হৈছে 311টা। অ'কে, তো আপোনালোকে এই পদত আবেদনটো কৰিব পাৰিব। অন্য তথ্যসমূহ আপোনালোকে দেখা পাইছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া, এজ লিমিট আপোনালোকে 20 বছৰ বয়সৰ পৰা 28 বছৰ বয়সলৈকে আবেদনটো কৰিব পাৰিব। বাকী ST SC হ'লে 5 বছৰ ৰিলেক্সেশ্যন পাব, OBC হ'লে 3 বছৰ এজ ৰিলেক্সেশ্যন, আপোনালোকৰ বয়সটো বঢ়াই ল'ব পাৰিব। আপোনালোকে যদি চাই এডুকেশ্যনেল কোৱালিফিকেশ্যনসমূহ, তেনেহ'লে আপোনালোক যদি গ্ৰেজুৱেশ্যন কৰিছে বা আপোনালোকে যদি BA, BCom, BSc যদি যিকোনো এটা ষ্ট্ৰীমত যদি গ্ৰেজুৱেশ্যন কৰিছে, তেনেহ'লে আপোনালোকে এই পদসমূহত এলিজিবল হৈ যাব বা আবেদন কৰিব পাৰিব। আৰু এটা সুবিধা দিয়া হৈছে ফাইনেল ইয়াৰ কেণ্ডিডেটছৰ কাৰণে, যিসকল বৰ্তমান শেষৰটো ছেমিষ্টাৰত আছে বা যিসকলে 6th ছেমিষ্টাৰ ফাইনেল দিছে বা দিব, তেওঁলোকে এই পদসমূহত আবেদন কৰিব পাৰিব। কিন্তু যেতিয়া তেওঁলোক চিলেক্টেড হৈ যাব, যদি তেওঁলোক চিলেক্টেড হৈ যায়, তেনেহ'লে তেওঁলোকে পাছ কৰা চাৰ্টিফিকেটখন প্ৰমাণ হিচাপে দিব লাগিব। অ'কে, তো লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চিটো বিচৰা হৈছে। আপোনালোকে নিজৰ ৰাজ্যৰ যিখন ৰাজ্যৰ পৰা আবেদন কৰিব, সেই ৰাজ্যৰ লোকেল লেংগুৱেজটো আপোনালোকে জানিব লাগিব। যেনেকৈ আমাৰ অসমৰ হ'লে আছামিজ, বেংগলী বা বড়ো, যিকোনো এটা আপোনালোকে ভাষা ক'ব আৰু লিখিব জানিব লাগিব। এপ্লিকেশ্যন ফিজ আপোনালোকে দেখা পাইছে। জেনেৰেল, OBC, EWS কেণ্ডিডেটছে 750 টকা আবেদন মাচুল দিব লাগিব। বাকী ST SC PWD কেণ্ডিডেটছে কোনো ধৰণৰ মাচুল দিব নালাগে, তেওঁলোকে ফ্ৰী মাধ্যমেৰে আবেদন কৰিব পাৰিব। বাকী পে'মেণ্ট মোডটো যিসকলে দিব লাগিব, তেওঁলোকে বিশেষকৈ ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং আৰু লগতে UPI মাধ্যমেৰে যিটো ফিজ হয় মাচুল, সেইটো দিব পাৰিব। চিলেকশ্যন প্ৰচেছটো আপোনালোকক ইয়াত জনাই দিছোঁ। দুটা ভাগত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। প্ৰথম এটা হৈছে প্ৰিলিমিনাৰী এক্সামিনেশ্যন আৰু দ্বিতীয়টো হৈছে মেইন এক্সামিনেশ্যন। দুটা ভাগত পৰীক্ষা অনুষ্ঠিত হ'ব। তো প্ৰথম ফেজ 1ত প্ৰিলিমিনাৰী এক্সামিনেশ্যনটো অনুষ্ঠিত কৰা হ'ব। যিটো প্ৰিলিমিনাৰী এক্সামিনেশ্যন সেইটো হৈছে অবজেক্টিভ টাইপত আছে আৰু 100 মাৰ্ক থাকিব আপোনালোকৰ এই পৰীক্ষাটোত। আৰু লগতে এটা 3টা ছেশ্যনত ভাগ কৰা হৈছে, 3টা বিষয়ত ভাগ কৰি ৰখা হৈছে। আপোনালোকে দিছে টেষ্ট নেম, ইংলিছ লেংগুৱেজ, কোৱান্টিটেটিভ এপ্টিটিউড, ৰিজনিং এবিলিটি, 3টা ভাগত ভাগ কৰা হৈছে। ইংলিছ লেংগুৱেজত 30টা প্ৰশ্ন 20 মিনিট সময় দিয়া হ'ব। কোৱান্টিটেটিভ এপ্টিটিউডত 35টা প্ৰশ্ন 20 মাৰ্ক দিয়া হ'ব। ৰিজনিং এবিলিটিত 35টা প্ৰশ্ন 20 মিনিট সময় দিয়া হ'ব। আৰু টোটেল 100টা প্ৰশ্ন থাকিব, লগতে 1 ঘণ্টা সময় দিয়া হ'ব। অ'কে, এতিয়া যিটো মেইন এক্সামিনেশ্যন সেইটো অনুষ্ঠিত কৰা হ'ব। এইটো আপোনালোকৰ বিশেষকৈ একে অবজেক্টিভ টাইপত থাকিব, কিন্তু 200 মাৰ্কৰ ভিতৰত এই পৰীক্ষাটো অনুষ্ঠিত কৰা হ'ব। আৰু এই পৰীক্ষাটোত এটা কথা উল্লেখ কৰা হৈছে যে ইয়াত নিগেটিভ মাৰ্কিং আছে আপোনালোকৰ। অবজেক্টিভ টেষ্টটোতো হ'বই বাৰু, 1/4কে আপোনালোকৰ নিগেটিভ মাৰ্ক থাকিব, 4টা ভুল হ'লে আপোনালোকৰ 1 নম্বৰকৈ কাটি দিয়া হ'ব, যিটো যদি ভুল কৰে আপোনালোকে। অ'কে, তো আপোনালোকে ইয়াত দেখিছে ইয়াৰ যিসমূহ বিষয় আছে, ছাবজেক্ট দি থোৱা আছে। জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছেছত 50টা প্ৰশ্ন 50 মাৰ্ক থাকিব, 35 মিনিট সময় দিব। জেনেৰেল ইংলিছত 40টা প্ৰশ্ন 40 নম্বৰ থাকিব, 35 মিনিট সময় দিব। কোৱান্টিটেটিভ এপ্টিটিউডত 50টা প্ৰশ্ন 50 মাৰ্ক থাকিব আৰু 45 মিনিট সময় দিয়া হ'ব। ৰিজনিং এবিলিটি এণ্ড কম্পিউটাৰ এপ্টিটিউডত 50টা প্ৰশ্ন 60 মাৰ্ক থাকিব আৰু 45 মিনিট সময় দিয়া হ'ব। বাকী গ্ৰেণ্ড টোটেল 190টা প্ৰশ্ন থাকিব আৰু 200 মাৰ্ক থাকিব, আৰু লগতে 2 ঘণ্টা 40 মিনিট সময় আপোনালোকক দিয়া হ'ব পৰীক্ষা, যিটো দ্বিতীয়টো মেইন এক্সাম হ'ব। অ'কে, আপোনালোকে যে তলে ইয়াত তাৰিখসমূহ দেখা পাব। যিটো আবেদনৰ আৰম্ভণি তাৰিখ হৈছে আপোনালোকে 17 তাৰিখ 12 মাহ 2024 তাৰিখৰ পৰা আবেদনটো কৰিব পাৰে ইতিমধ্যে। আৰু যিটো অন্তিম তাৰিখ হ'ব 7 তাৰিখ 1 মাহ 2025 তাৰিখলৈকে আবেদনটো কৰিব পাৰিব।
আৰু যেটো প্ৰি এক্সাম ডেট মানে যেটো প্ৰথম পৰীক্ষা অনুষ্ঠিত কৰা হ'ব হেতু ফেব্ৰুৱাৰী 2025 ত অনুষ্ঠিত কৰা হ'ব আৰু যেটো দ্বিতীয় পৰীক্ষা মেইন এক্সাম হেতু আপোনালোকৰ মাৰ্চ এপ্ৰিল 2025 ত মানে অনুষ্ঠিত কৰা হ'ব বা মাৰ্চ বা এপ্ৰিলৰ যিকোনো এটা তাৰিখত অনুষ্ঠিত কৰা হ'ব সো তললে যদি আপোনালোকে পৰমত আবেদন কৰিবলৈ হলে তললৈ আহিব ইয়াতে আপোনালোকে এটা অপচন দিছে এপ্লাই অনলাইন লিংক আৰু ৰাইট সাইডে দিছে ক্লিক হিয়াৰ গতিকে এটা আপোনালোকে ক্লিক হিয়াৰ কৰি এই মানে SBI যেটো ওয়েবসাইট হয় তাতে আপোনালোকে প্ৰথমে ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব ৰেজিষ্ট্ৰেচন কৰি পিনে আপোনালোকে সেই পৰমত আবেদন কৰিব পাৰিব সো আপোনালোকে যদি এই SBI পৰমত কেনে ধৰণে আবেদন কৰিব তাৰ ওপৰত যদি ভিডিও লাগে আপোনালোকে মোক কমেন্ট কৰিব মই নিশ্চয় কেনে ধৰণে আবেদন কৰিব তাৰ ওপৰত ভিডিও এটা লৈ আহিম গতিকে আজি ভিডিওটোত ইমানখিনি তথ্য আপোনালোকক জনাবলগীয়া আছিল নতুন এটা লেটেষ্ট SBI ফালৰ পৰা জুনিয়ৰ এছ'চিয়েটৰ পদ যেহেতু মুকলি হৈ গৈছে গতিকে আপোনালোকে এই পৰমত আবেদন কৰিব পাৰিব তাৰ বাবে আপোনালোকলৈ মই ভিডিওটো লৈ আহিলো আপোনালোকৰ সহায়ৰ কাৰণে গতিকে এনে ধৰণৰ ভিডিও মোৰ চেনেলত আপোনালোকে আগলৈও পাই থাকিব গতিকে তাৰ বাবে আপোনালোকে মোৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব বাকি আজি ইমানখিনি আছিল ধন্যবাদ